স্বাধীনতাৰ ৭৫ বছৰৰ পিছতো বিদ্যুতৰ পোহৰ নোপোৱা এখন গাঁও। প্ৰায় ৩০ বছৰ ধৰি মধ্যযুগীয় পৰিৱেশত বসবাস কৰি আহিছে ৰাইজে। গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ দিনে নিশাই মাৰে বিচনী। এটোপাল বিশুদ্ধ খোৱা পানীৰ পৰাও বঞ্চিত ৰাইজ। এদৃশ্যলৈ মন কৰক। বিদ্যালয় মহাবিদ্যালয়ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীও নিশা এতিয়াও চাকিৰ পোহৰতে পঢ়ি থাকে এইখন গাঁৱত। ২৪ ঘণ্টাই গাঁৱে গাঁৱে বিদ্যুতৰ পোহৰ প্ৰদান কৰাৰ মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি কেৱল প্ৰতিশ্ৰুতি হৈ ৰ'ল। গাঁও ৰাইজক নিৰ্বাচনৰ পূৰ্বে জনপ্ৰতিনিধি আহি দিয়ে প্ৰতিশ্ৰুতি, কিন্তু আজিলৈকে কাৰ্যকৰী নহ'ল প্ৰতিশ্ৰুতি। লখিমপুৰ জিলাৰ ওখমতি পঞ্চায়তৰ কণা নদী গোবিন্দপুৰ গাঁৱৰ ৰাইজে আজিলৈকে বিদ্যুতৰ সেৱা লাভ নকৰিলে। বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ আছে ৰাইজ। ২০২৩ চনত বিদ্যুতৰ খুঁটা স্থাপন কৰিছিল, কিন্তু তাৰ পিছতে সকলো সামগ্ৰী ঘূৰাই লৈ যোৱাৰ অভিযোগ উত্থাপিত কৰিছে ৰাইজে। এতিয়া প্ৰশ্ন হয়, বিদ্যুতৰ খুঁটা স্থাপন কৰাৰ পাছতো বিদ্যুৎ সেৱা সংযোগ কিয় নকৰিলে? কাৰ ভুলৰ বাবে আজিলৈকে লাভ কৰিবলৈ সক্ষম হোৱা নাই গাঁওবাসীয়ে বিদ্যুৎ সেৱা? সমান্তৰালভাৱে বিশুদ্ধ খোৱা পানী অঞ্চলক লৈ আমাৰ গাঁওখন এই কণা নদী গোবিন্দপুৰ গাঁওখন বিশেষকৈ আমাৰ সেইখিনি পৰা ১৫০ মিটাৰো নহয় গাঁওখন, ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা। কিন্তু ইয়াত কাৰেণ্ট নাই। বিশেষ অসুবিধা দেখুৱাই আমি প্ৰতি বছৰে নিবেদন কৰিও থাকোঁ, কিন্তু আজি পৰ্যন্ত কোনো ফল পোৱা নাই। সিদিনাখন মানৱ ডেকা ডাঙৰীয়া ওচৰলৈ যোৱাও হৈছিলে, তেখেতে এবছৰ সময় লৈছে, কিন্তু তেনেকৈ এবছৰ কাৰণে আজি ৩০ বছৰ পাৰ হ'ল। ইয়াৰ আগত ২ বছৰ আগত আমাৰ কাৰেণ্টৰ বিলো আহিছিলে, তেতিয়া কিন্তু খুঁটাও নাই, তাৰো নাই, একো নাই। আপুনি চাব পাৰে, এয়া পানী টেংকি আজিও তেনেকৈ পৰি আছে। এয়া কাৰেণ্টৰ ট্ৰেন্সফৰ্মাৰ লগালে, তাঁৰ টানিলে, খুঁটা টানিলে। আমি গোটেই গাঁৱৰ ৰাইজৰ সহযোগত এই খুঁটাখিনি ইমান দূৰণিৰ পৰা আমি টানি টুনি আনি ইয়াত গোটেই গাঁৱৰ ৰাইজে লাগিছে, মতা বা মাইকী ল'ৰা ছোৱালী চব লাগি মেলি এইখিনি কৰা হৈছে। কিন্তু আজি পৰ্যন্ত আমাক তেখেতলোকে দিবলৈ সমৰ্থ নহ'লে। গতিকে আমাৰ এটাই অনুৰোধ, মানৱ ডেকা ডাঙৰীয়া এতিয়াতো লখিমপুৰ সমষ্টিত পৰিলে তেখেতক, গতিকে তেখেতে আমাক অতি পলমে আমাৰ যিখিনি অসুবিধা, এই অসুবিধাখিনি তেখেতে যাতে আমাক সুফল এটা কৰি দিয়ে। আৰু আপোনালোকে এতিয়া দেখিছে, এয়া পানী কাম আধৰুৱা হৈ আছে, আকৌ ট্ৰেন্সফৰ্মাৰ লগাই থৈছে। আমাৰ এটাই অনুৰোধ, মানৱ ডেকা ছাৰে যাতে অতি সোনকালে আমাৰ গাঁওখনৰ প্ৰতি কিবা এটা কৰি দিয়ে। আমি তাৰ আশা কৰি কেইদিনমান বাট চাম, নহ'লে আমি গোটেই গাঁওবাসীয়ে এটাই মতলব লৈছোঁ, আমি ক'ৰবাত গৈ পেলাই চৰকাৰ সাক্ষাতে আমি আত্মদাহ দি দিব লাগিব। কাৰণ আমাৰতো ৩১ বছৰ গুচি গ'ল আৰু ল'ৰা ছোৱালী ধ্বংস পথলৈ গৈ আছে লাহে লাহে। আমি ইমান কষ্ট কৰিও ল'ৰা ছোৱালী পঢ়ুৱাইছোঁ, একো কাম কৰিব পৰা নাই। সেইকাৰণে আগতে মানৱ ডেকাই নহয়, এইটো প্ৰধান বুঢ়া ছাৰো হৰি মন্দিৰতে বহি গৈ পেলাই কৈ থৈ গ'ল নৱকুমাৰ ছাৰৰ লগত। তেতিয়া নৱকুমাৰ ছাৰ আমাৰ এইটো সমষ্টি আছিলে, তেতিয়াও সেই একো ফল নাপালোঁ আমি। আৰু এতিয়া মানৱ ডেকা ছাৰলৈ আমি টানেই অনুৰোধ জনাইছোঁ গাঁওবাসীয়ে, যাতে এই কণ বাচ্চাসকলক অলপ চাই চিতি হ'লেও আমাৰ কাৰেণ্টটো আৰু পানী যোগানটো দিয়ে বুলি আমি আশা এতিয়া আমি লাইট কিনিছোঁ, আৰু বজাৰত ওলোৱা সৰু সৰু এইটো চ'লাৰ লাইট কিনিছোঁ। তাকো বৰষুণ দিলে সেইটো বন্ধ হৈ যায়, এইটো ৰ'দ দিলেহে জ্বলে। আৰু খোৱা পানীৰ কাৰণেতো এতিয়া এই ৩টা কুঁৱা আছে, 3টা কুঁৱাত কিন্তু চ'ত মাহলৈকে 2টা কুঁৱাত পানী নাথাকে, অকল এটা কুঁৱাৰ পৰা টানিব লাগে। আৰু এতিয়া হৈছে অলপ, এই জেঠ মাহৰ পৰাহে পানী হৈছে। কিমানটা পৰিয়াল আছে এনেদৰে এতিয়া আমি বড়ো আৰু অসমীয়া মিলাই কমচে কম ৪২টামান পৰিয়াল আছে। কাৰেণ্ট আৰু বিশুদ্ধ খোৱা পানী নাই? খোৱা পানী হেৰিয়াত ৪২টামান পৰিয়াল আছে। মোটামুটি আমাৰ ১৫০-২০০মান ভোটেই আছে। কিমান বছৰ হ'ল আপোনালোকৰ? এতিয়া ৩১ বছৰ হৈ গ'ল। একো পোৱাই নাই চৰকাৰী? পোৱা নাই। আপোনালোকে চাওক, ঘৰতো বাদে দিছোঁ, এই ৰাস্তা পদূলি চাওক। হৰি মন্দিৰটো গুৰিত আমি এটা টেংকি বনাব নোৱাৰিলোঁ, এটা বাথৰুম দিলে তাকো কোনো হেৰিয়াৰ নহয়, সেই কিবা ফাইনেন্সৰ বুলি দিলে, আৰু বাকী একো দিয়া নাই। ব্যুৰো ৰিপৰ্ট, সত্য দা ৰিয়েলিটি।